আমার লগটি বেগরে নিয়ে এলে না না মই খবৰ শুনি মানে তাতে আহিলোঁ আহি দেখা পালোঁ বিস্কুট মানে বিক্ৰী কৰি আছে ইয়াৰ ৰাইজে ধৰিছে NGOৰ ল'ৰাবিলাকে ধৰিছে মই নিজেও আচৰিত হৈছোঁ এই 5 টকীয়া বিস্কুটৰ লোভটো এটা অংগনবাদী কৰ্মীয়ে সহ্য কৰিব নোৱাৰি যে দোকানত বিক্ৰী কৰিছে তাৰ কাৰণে মই ধিক্কাৰ জনাইছোঁ। কি নাম কৰ্মী? কৰ্মীৰ নাম ৰচনা খাতুন। প্ৰেচিডেণ্ট কোন হয়? এইটো চেণ্টাৰৰ মানে একচুৱেলি চৰকাৰী গাইডলাইন মতে আমি প্ৰেচিডেণ্ট পঞ্চায়ত ৱাৰ্ড মেম্বাৰক দিছে। মই খবৰ ৰাখেনে নাই আপুনি? 2 মাহ হ'ল মানে প্ৰেচিডেণ্ট হৈছে তেওঁলোকে প্ৰেচিডেণ্ট মানে অফিচিয়েলি এপ্ৰুভ হোৱা নাই। এপ্ৰুভ নোহোৱাৰ কাৰণে তেওঁলোকে আমাক কোনো খা খবৰ নিদিয়ে আৰু গুৰুত্বও নিদিয়ে। আজি 26 জানুৱাৰী গ'ল ফ্লেগ হোষ্টিঙত ৱৰ্কাৰে মাতা নাই আমাক জনোৱাও নাই এইবিলাক আৰু কি ক'ম। কিমান পেকেট ওলাইছে ইয়াত? ইয়াতেতো আপোনালোকে দেখা পালে 400 পেকেট বিস্কুট। ছাত্ৰ ছাত্ৰী নাই নেকি অংগনবাড়ী কেন্দ্ৰত? ছাত্ৰ ছাত্ৰী আছে নিদিয়ে। কিমান আছে ছাত্ৰ ছাত্ৰী? ছাত্ৰ ছাত্ৰী মই এদিন সুধিছিলোঁ ক'লে 20-22 জনকৈ আহে। 20-22 জন হয়। এইটো ঠিক হৈছে নেকি? নাই নাই এইটোতো মই ধিক্কাৰ জনালোঁ। এইটো মানে একদম খাদ্য যে তেওঁলোকে বিক্ৰী কৰিলে কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে? কি ব্যৱস্থা মানে মোৰ ফালৰ পৰাতো মই এতিয়ালৈকে প্ৰেচিডেণ্ট এপ্ৰুভেই হোৱা নাই। 2-3 মাহ হ'ল কমিটি গঠন হৈছে CDP অফিচৰ পৰা বোলে কমিটি এপ্ৰুভ নিদিয়ে। এতিয়া কিবা তেওঁলোকে চৰকাৰী গাইডলাইনটো অৱজ্ঞা কৰি আছে কিয় কৰি আছে নাজানো। গতিকে মই যদি ফুল ফেজত আজি সভাপতি হ'লোহেঁতেন মইতো বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত মই লিখিত অবজেকশ্যন মই নিজে দিলোহেঁতেন যে বিভাগীয়ভাৱে ইয়াৰ উচিত শাস্তি হ'ব লাগে। বিস্কুট কিহৰ বিস্কুট এইবিলাক? অংগনবাদীৰ। কোনে বিক্ৰী কৰিলে? এই সাধাৰণ দাদাৰ বৌ। কি নাম? তোৰ নামটো নাজানো মই। কোনে হয়? কি হয় অংগনবাড়ী কেন্দ্ৰৰ কি হয়? কৰ্মী। কৰ্মী। কিমান টকাৰ বিক্ৰী কৰিছে বিস্কুটবিলাক? নাই মোক কালি দিছে। হা কালি দিছে। কিমান? আমাক সি কৈছে যে লৈ যা বিক্ৰী কৰি দিবা। অংগনবাদী কেন্দ্ৰত ছাত্ৰ ছাত্ৰী নাই নেকি? সেইটো আছে ডেইলি দি থাকে। তেন্তে বিক্ৰী কৰিব কিয় দিছে? মইতো নাজানো। আপুনি কিমানকৈ বিক্ৰী কৰি আছে? আমি 5 টকা। 5 টকাকৈ বিক্ৰী কৰি আছে। কিমান বিক্ৰী কৰিলে ইতিমধ্যে? আপোনাৰ 20 টকামান বিক্ৰী কৰিছোঁ। আৰু কি কি বস্তু বিক্ৰী কৰে কৰ্মীয়ে? আৰুতো মই নাজানো। কোনটো অংগনবাড়ী কেন্দ্ৰ? এইটো ইয়াতে। নাম কি? অংগনবাদী কেন্দ্ৰটোৰ নাম ঠাইখিনিৰ নাম কি? দেওকুৰা। এইবিলাক বিক্ৰী কৰা যে অপৰাধ আপুনি অপৰাধ কিয় বিক্ৰী কৰি আছে? আমিতো মানা কৰিছোঁ না এইবিলাক বিক্ৰী কৰিব নোৱাৰিব। কয় যদি কোনোবাই লয়। কিমান পেকেট দিছে আপোনাক? এদি দিছিল আপোনাৰ 1 পেকেট দিছোঁ। কিমান পেকেট ইয়াত? ইয়াত আপোনাৰ 40 পেকেট। কি 40 পেকেট? হয়। মিছা কিয় কৈছে? আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।